অত্যন্ত পৰিতাপৰ বিষয় যে আমাৰ পলাশবাৰী সমষ্টিত বিভিন্ন স্থানত হাতীয়ে উপদ্ৰৱ চলাই আছিলে আৰু দুৰ্ভাগ্যজনকভাৱে সকলোৱে জ্ঞাত যে পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত আমাৰ কেইদিনমান আগৰ পৰা হাতীয়ে উপদ্ৰৱ কৰি আছিলে আৰু আমাৰ কেইদিনমান আগত আমাৰ ৰঙামাটিৰ অশোক দাস বুলি এজন ব্যক্তিয়ে তেওঁ মৃত্যুবৰণ কৰিছে আৰু এইটো কাৰণে তাৎক্ষণিকভাৱে আমি প্ৰশাসনিকভাৱে এখন বৈঠক কৰি আজিৰ দিনটোত হাতীবিলাক খেতি পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু ইতিমধ্যে প্ৰশাসনিকভাৱে সান্ধ্য আইন 164 দিয়া হৈছে আৰু দেখিছোঁ যে আমাৰ আপোনালোকৰ আজি যিটো অভিযান চলিব এই অভিযানটোত আমাৰ বন বিভাগৰ ফালৰ পৰা ষ্টিল কিছু পাৰ্চনক অনা হৈছে তেওঁলোকক খেতি পঠোৱাৰ কাৰণে আমি আশা কৰিছোঁ যে আমাৰ এই ড্ৰাইভটো সফল হ'ব আৰু আগন্তুক দিনবিলাকত যাতে পলাশবাৰী সমষ্টিত হাতীৰ আৰু উপদ্ৰৱ নাথাকে হাতীৰ সমস্যাটো যাতে পাৰ্মানেণ্ট হয় চলিউশ্যন এটা হয় তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত আমি সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ কিয়নো ড্ৰাইভটো হয়তো আজি কমপ্লিট হ'লে আজিয়ে ভাল হয় কিন্তু হয়তো কিবা কাৰণ যদি এটা দুটা হাতী কিবা কাৰণ ৰৈ যায় তেওঁলোকক আৰু অহাকালিও খেতি পঠাব লাগিব আৰু সেইটো কাৰণে সকলো ব্যক্তিক প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ কিয়নো দেখা গৈছে বহু ব্যক্তি ওলাই আহিছে ৰাজপথলৈ তেওঁলোক ওলাই আহিলে কিন্তু ড্ৰাইভটোত প্ৰব্লেম হ'ব আমাৰ বন বিভাগৰ প্ৰব্লেম হ'ব সেইকাৰণে সকলোকে নিজৰ ঘৰত সুৰক্ষিত থাকিবলৈ আমি আহ্বান জনাইছোঁ শিক্ষাৰ্থীসকলে যদি স্কুললৈ গৈছে তেওঁলোকো নিজৰ নিজৰ ঘৰলৈ কিয়নো ইতিমধ্যে প্ৰশাসনিকভাৱে আজি ক্লাছ হাফো দিয়া হৈছিলে চব তেওঁলোককো নিজৰ নিজৰ ঘৰলৈ যাবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ এটা ৰুট বাছি লোৱা হৈছে আজি হাতীৰ মুভমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব কিয়নো একেবাৰে জংঘল যিটো তেওঁলোকৰ নিজৰ বাসস্থান বুলি ক'ব পাৰি তেনেকুৱা অঞ্চললৈ হাতীকেইটাক পঠোৱাৰ ব্যৱস্থা কৰা হ'ব আৰু তাত এটা পাৰ্মানেণ্ট আমি এটা চলিউশ্যন কি এখন যাতে আমি এটা পদ্ধতিত আমি তাত আৰু ৰখাবৰ কাৰণে যাতে জংঘলতে ৰাখি যায় তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি ভাবিছোঁ যে এইবাৰ ফলপ্ৰসূ হ'ব আমাৰ যিটো পদক্ষেপ এইটো ফলপ্ৰসূ হ'ব যেন লাগিছে আজি দোকান পোহাৰসমূহ বন্ধ কৰা হৈছে আজি একচুৱেলি চাবলৈ গ'লে যে দোকান যদি খোলা থাকে তাত মানুহৰ সমাৱেশ থাকিব সেইকাৰণে আমি আহ্বান জনাইছোঁ যে দোকান পাহৰ কিছু সময়ৰ কাৰণে বন্ধ কৰিব লাগে ৰাতিপুৱা তেওঁলোকে খুলিব পাৰিব মই সেইটো এটা অনুৰোধ জনাইছোঁ কিয়নো দেখিছোঁ যে দোকান সুৰক্ষাৰ প্ৰতি দোকানত যদি দোকান খোলা থাকে তাতো মানুহ থাকিব আল্টিমেটলি সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দোকানবিলাক যাতে বন্ধ ৰাখে সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ